এই ৰাস্তাটো আজি প্ৰায় 2 বছৰ আগতে PMGSYৰ অধীনত এই ৰাস্তাটো অনুমোদন জনোৱা হৈছিলে আৰু ইতিমধ্যে এইটো ৰাস্তা আৰু লগতে আমাৰ বিশেষভাৱে লখৰাৰ পৰা গড়ভাঙা হৈ জালুকপাহাম এই ৰাস্তা দুটা জালুকপাহামত গৈ তাতে লগ হ'ব। এতিয়া বিশেষভাৱে আমি এই ৰাস্তাটোৰ কাম কৰোঁতে কিছু ঠাইত আমি অসুবিধা পাইছোঁ বা বন বিভাগেও কিছু আমাক বাধাৰ সৃষ্টি কৰিছে আৰু দ্বিতীয়তে 2-3টামান ঠাইত বিশেষভাৱে আমাৰ যিটো ৰাস্তাৰ এইটো পাহৰুৱা ৰাস্তা গতিকে যথেষ্টখিনি ওখ আৰু ওখ হোৱাৰ কাৰণে আমি মেটেৰিয়েল সহ গাড়ী লৈ যোৱাটো অলপ অসুবিধা হৈছে আৰু সেইকাৰণেই বিশেষভাৱে আজি আমি আমাৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা লগতে আমাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কনিষ্ঠ অভিযন্তাসহ আজি আমি গোটেই ৰাস্তাটো ইতিমধ্যে আমি চাইছোঁ আৰু বিশেষভাৱে আমি এই ৰাস্তাটোৰ বাবদ আমি বিভিন্ন ঠিকাদাৰকো আমি এই কামটো কৰাৰ কাৰণে তেওঁলোকক দায়িত্ব দিয়া হৈছিল কিন্তু বহুকেইজন ঠিকাদাৰে এই যিটো ওখ সেই ওখটোৰ কাৰণে গাড়ী নিব নোৱাৰাৰ কাৰণে চবে হাত দাঙি ইয়াৰ পৰা মানে বিদায় মাগিছে গতিকে এতিয়া আমি এটা বেলেগ ধৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু নতুন টেকনিক লৈ আমি ৰাস্তাটো কৰাৰ কথা ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ গতিকে আশা ৰাখিছোঁ যে ইতিমধ্যে অৱশ্যে আমাৰ নিবিদাও আহ্বান কৰিছিল যিসকল ঠিকাদাৰে ইতিমধ্যে কাম কৰাৰ কাৰণে তেওঁলোকে নিবিদা দিছিল বা যিসকলে এই কামটোৰ দায়িত্ব পাইছিল তেওঁলোকে এতিয়া যিহেতু তেওঁলোকে এৰি দিছে কাম কৰিব নোৱাৰোঁ বুলি গতিকে নতুনকৈ নিবিদা দিয়া হৈছে যদিও এজন ঠিকাদাৰ খান বুলি তেখেতে আকৌ উচ্চ ন্যায়ালয়ত মানে হাজিৰ হৈছে তাতে এটা গোচৰ এই সম্পৰ্কত ৰিট পিটিশ্যন দিছে গতিকে মই ভাবোঁ যে সেইটো আমাৰ কাৰণে মানে বৰ বেছি এটা যে বাধাৰ সৃষ্টি কৰিব ভবা নাই এইটো সোনকালে আমি সমাধান কৰিব পাৰিম। অসম চৰকাৰে সুবিধা মানে কিছু সুবিধা দিছে কিন্তু বেছিকৈ মানে ৰাস্তাৰ প্ৰব্লেমটো এতিয়ালৈকে মানে মুকলি হোৱা নাই ৰাস্তাটো এতিয়া কপিলি পিকনিক পাৰ্কৰ পৰা যিটো আৰম্ভ কৰি 24 কিলোমিটাৰ জালুকপাহামলৈকে তাৰমানে ৰাস্তাটো আঁচনি তোলা হৈছে ইতিমধ্যে আচলতে আধৰুৱা হৈছে কামটো সেই কামটোৰ কাৰণে এতিয়া প্ৰব্লেমটো হৈ আছে সেইখিনি কামটো ক্লিয়াৰ হ'লে পাহাৰৰ ৰাইজৰ কাৰণে অলপ সুবিধাও হ'ব। কিমানখন গাঁও আছে তাতে মানে 16খন গাঁও আছে সৰু সুৰা 16খন গাঁও আছে তাৰমানে কি কয় গাঁওবিলাক জালুকপাহাম আছে মাটাং আছে ডুমুপাহাম আছে নংটাৰী আৰু ভালুকখোৱা আমৰিং চাংমানগৰ কণ্ঠং ডেকাপথাৰ ৰঙালী পথাৰ পাহমজলি এইবিলাক আছে আৰু গড়ভাঙাৰো আছে দুখনমান গাঁও হয় অলৰেডি মেঘালয়ৰ খাচী লোকে আহি বসতি আৰম্ভ কৰিছে হয় নেকি হয় এইটো হয় তাৰমানে খাচীয়া মানে নতুনকৈ দেওপাহাৰ বুলি যিটো পাহাৰ আছে আগতে 88ত প্লেন এক্সিডেণ্ট আছে তাৰে ইফালে আৰু পাছফালেদি তাৰমানে 20 ঘৰমান খাচীয়া তাৰমানে দখল কৰি বসতি কৰি আছে আৰু যিটো এই দলৈপাহাম বুলি কয় সেইটো পুৰণা তেওঁলোকে আগৰ পৰা আছিলে অসমৰ আণ্ডাৰতে আছিল কিন্তু এতিয়া তেওঁলোকে মেঘালয়ত ছাপোৰ্ট কৰি আছে আৰু মেঘালয় কৰিব চেষ্টা কৰি আছে তাৰমানে বিভিন্ন আঁচনি তেওঁলোকে মেঘালয়ৰ পৰা পাই আছে হয় তাৰমানে আল্টিমেটলি অসম চৰকাৰে আপোনালোকক সদায় নেগলেক্ট কৰি আহিছে নেগলেক্ট কৰাৰ নিচিনাই হৈছে তাৰমানে আপোনাৰ হেৰি মেঘালয় যাব হেৰি বুলি ক'লে হেৰি আমৰিঙতো হেৰি অট'মেটিকেলি হেৰি মেঘালয়তে চব বস্তু হেৰি কৰে তো হেৰি মাটিটো হেৰি অসমতে হয় কিন্তু বৰ্তমান হেৰি যিকোনো হেৰি মানে হেৰি আমৰিং বুলি নহয় দিচোন দে অসম চৰকাৰে একো সুবিধা নাই হেৰি অসম চৰকাৰে হেৰি আজিলৈকে একোৱে দিয়া নাই মানে আমাৰ পাহাৰৰ যিটো হেৰি 17খান না হেৰি 18খান যিটো গাঁও আছে ন আজিলৈকে কোনো সুবিধা কোনো হেৰি আপোনালোকে দেখা পাইছে আজি ৰাস্তা হেৰিটো আমি নিজে ৰাইজে ওলাই আহি আজি হেৰি নিজে হেৰি কৰিব লগা হৈছে তো কোনখন গাঁও নাম কেইটামান কৈ দিয়াচোন নাম কি গাঁও আছে ভিতৰত গাঁও আপোনাৰ হেৰি আছে 1 নম্বৰৰ আপোনাৰ হেৰি আমাৰ ৰংমালি হেৰি নমলি পথাৰ আৰু ডেকা পথাৰ তাৰপিছত আমৰিং তাৰপিছত নাৰ্লিং তো আৰু ডেকা পথাৰ আছে আপোনাৰ আৰু নতুন গড়ভঙা আৰু গড়ভঙা আছে জালুকপাহাম মাটাং হয় আপোনাৰ হেৰি 16খনমান গাঁও আছে নাই মেঘালয় সুবিধা হেৰি সিহঁতে দিব খোজে কিন্তু আমি এতিয়ালৈ লোৱা নাই তো হেৰি যদি আমি হেৰি ইচ্ছা কৰোঁ হেৰি তেতিয়াহ'লে মেঘালয় যোৱাটো হেৰি মানে মই ভাবোঁ যে আমি হেৰি এতিয়ালৈ কোনো মেঘালয়ৰ হেৰি লোৱা নাই কিন্তু সিহঁতে দিব খোজে আৰু যে
হেৰি আমাৰ পৰা হেৰি কি কয় ভোটটো মেঘালয়তো দিয়ে নেকি? ভোটটো হেৰি কিছুমান আছে মেঘালয়ত দিয়ে। হয়। একাংশতো চব জাগাৰে ধৰক চৰ চাপৰিৰ দৰে দালাল কিছুমান আছে। এই গাঁৱতো কিছুমানক ফিটিং কৰি এজন দুজনক লৈ যায় সা সুবিধা তেওঁ গোটেই গিলে। কিন্তু অধিকাংশ ৰাইজে কিন্তু সীমান্তৰক্ষী এজন মহান অসমীয়া বুলি আজি পৰিচয় দি আছে। এই মহান অসমীয়া বুলি যে তেওঁলোকে পৰিচয় দিছে তাৰ জ্বলন্ত উদাহৰণ আজি কোৰ আৰু কোদাল লৈ তেওঁলোকে ৰাস্তা চাফা কৰি ৰাস্তা মুকলাই দিছে। এই কামটো কাৰ আছিল? এই ৰাস্তা চাফা কৰাৰ দায়িত্ব কাৰ? ডিপাৰ্টমেণ্টৰ এনেকুৱা এজন অভিজ্ঞ লোক নাই যিয়ে পাহাৰৰ ৰাস্তা চিনি পায়, অঞ্চল চিনি পায়। দুখৰ কথা, অসমৰ সীমা নাজানে আজিৰ বিষয়াসকলে। কিয়? অথচ এই সশৰীৰে সশ্ৰমেৰে তেওঁলোকে সহযোগ কৰা এই কাৰ্বি লোকসকলক কিন্তু গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।